কয়াকুছি আঞ্চলিক আমচুৰ উদ্যোগত প্ৰতিযোগিতামূলক প্ৰস্তুতি পৰীক্ষা 2020 বঁটা বিতৰণী সভা অনুষ্ঠিত। আজি কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা মুকলি সভাত সভাপতিত্ব কৰে আমচুৰ কয়াকুছি আঞ্চলিক সমিতিৰ সভাপতি শৰীফুল ইছলামে। মুকলি সভাত উপস্থিত থাকে আমচুৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি আবুল হুছেইন, বৰপেটা জিলা সমিতিৰ সভাপতি সফিউৰ ৰহমান, উপসভাপতি টুটা মিয়া, বিশিষ্ট চিকিৎসক ডাক্তৰ শাহ আলম, দেৱান নছিমুদ্দিনকে আদি কৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাত প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীৰ মাজত বঁটা বিতৰণ কৰাৰ উপৰিও বৰপেটা জিলাৰ 4গৰাকী বিশিষ্ট সাংবাদিকক সম্বৰ্ধনা জনায়। আছাম টক্সৰ সাংবাদিক শহীদুল ইছলাম, প্ৰতিদিন টাইমৰ সাংবাদিক নকুল তালুকদাৰ, দুৰ্নীতিৰ দৰ্পণ কাকতৰ সাংবাদিক আব্দুল জলিল, ইটিভি ভাৰতৰ সাংবাদিক বাপকন দাসক এখন ফুলাম গামোচা, এটা জাপি আৰু মানপত্ৰৰে বিশেষভাৱে সম্বৰ্ধনা জনায়। আজি কয়াকুছি আঞ্চলিক আমচুৰ উদ্যোগত শিক্ষামূলক প্ৰতিযোগিতামূলক সভাৰ আয়োজন কৰা হৈছিল। উক্ত সভাত সাংবাদিক বন্ধুসকলক সম্বৰ্ধনা জনোৱা হৈছে। তাৰ লগতে কৃতি ছাত্ৰ ছাত্ৰী যিসকলে পৰীক্ষাত ভাল ফলাফল কৰিছে তেওঁলোকক সম্বৰ্ধনা জনাইছে। গতিকে অনাগত দিনত আমচুৰ আঞ্চলিকসকলৰ পৰা আৰু জিলা সমিতিয়ে উদ্যোগ লৈ সংখ্যালঘু অধ্যুষিত অঞ্চল আৰু গোটেই অসমত আমচু এনেকুৱা শিক্ষামূলক সজাগতা সভাৰ আয়োজন কৰিব আৰু এইখিনি সভাৰ জৰিয়তে অসমৰ প্ৰত্যেকটো ছাত্ৰ ছাত্ৰীসকলক প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীসকলে উৎসাহ পাই আছে। গতিকে আমি কয়াকুছি আঞ্চলিক আমচুৰ সমিতিৰ ফালৰ পৰা আজি যিখিনি কাৰ্যসূচী ঘোষণা কৰা হৈছিল সেইখিনি সুচাৰুৰূপে পালন কৰা হ'ল আৰু শিক্ষাগুৰুসকল উপস্থিত থাকিল, সাংবাদিক বন্ধুসকল উপস্থিত থাকিল। গতিকে অনাগত দিনত শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িবলৈ ছাত্ৰ ছাত্ৰীসকলক উৎসাহ দিবলৈ আঞ্চলিক আমচুৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ বৰপেটা জিলা আমচুৰ সকলো আঞ্চলিকেই এনেকুৱা কাৰ্যসূচী অনাগত দিনত কৰি থাকিব বুলি আমাৰ আশা। যোৱা লকডাউনৰ সময়ৰ পৰা আমাৰ শিক্ষাৰ প্ৰতি ল'ৰা ছোৱালীৰ যিটো ধাউতি কমি আহিছিলে আৰু ইতিমধ্যে HSLC এক্সাম সমাগত হৈ আছে। গতিকে এই সময়ত কয়াকুছি আঞ্চলিক আমচুৰ তৰফৰ পৰা যি প্ৰস্তুতিমূলক পৰীক্ষাৰ আয়োজন কৰিছিলে, এই আয়োজন কৰাক মই বৰপেটা জিলা আমচুৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে অনাগত দিনত বৰপেটা জিলাৰ অধীনস্থ সমূহ আঞ্চলিক সমিতিয়ে এনেধৰণৰ কাৰ্যসূচী হাতত ল'ব বুলি মই আশাবাদী। সকলোকে ধন্যবাদ জনাইছোঁ তথা অসমবাসীক ধন্যবাদ জনাইছোঁ। লগতে আমাৰ কয়াকুছি আমচু বা জিলা আমচুৰ তৰফৰ পৰা আজি আমাৰ ইয়াত যিটো প্ৰতিভা সন্ধানী পৰীক্ষা 2020 প্ৰস্তুতি শেষ পৰীক্ষাৰ আজি ফলাফল ঘোষণা কৰা হৈছে বা ছাত্ৰ ছাত্ৰীসকলক যি উদ্যোগনীমূলক পুৰস্কাৰ দিয়া হ'ল তাৰ কাৰণে কয়াকুছি আমচুৰ ছাত্ৰ ছাত্ৰীসকলক বহুত ধন্যবাদ জনাইছোঁ। লগতে আজি আমাৰ এইবেলি কৰোণা মহামাৰীয়ে গোটেই বিশ্বৰ লগতে আমাৰ ভাৰতবৰ্ষ তথা অসম ৰাজ্যখনত ছাত্ৰ ছাত্ৰীসকলক পঢ়াৰ ক্ষেত্ৰত যি অসুবিধা সৃষ্টি কৰিছিল বা তেওঁলোকে শিক্ষাৰ লগত মুঠেই জড়িত নাছিল, কিন্তু কয়াকুছি আঞ্চলিক আমচুৰ উদ্যোগত তেওঁলোকে যি প্ৰতিভা সন্ধানী পৰীক্ষা পাতিলে, এই পৰীক্ষা পাতি অন্ততঃ কমপক্ষেও কিছুসংখ্যক ছাত্ৰ ছাত্ৰীৰ বহুত উপকাৰ আহিছে যে তেওঁলোকৰ পাঠ্যক্ৰমৰ লগত সংগতি ৰাখি আজি যি প্ৰতিভা সন্ধানী পৰীক্ষা পাতিছিলে পৰীক্ষাৰ প্ৰশ্ন কাকতবিলাক যুগুত কৰিছে। এই ক্ষেত্ৰত তেওঁলোকৰ মানসিকতা পঢ়াৰ ফালে অলপ হ'লেও ঢাল খাইছে আৰু তেওঁলোকে বহুত ছাত্ৰ চাইছোঁ যে ভাল ৰিজাল্ট কৰিছে। গতিকে এনেকুৱা ধৰণৰ ভাল কাম তেওঁলোকে আগলৈ কৰিব আৰু এনেকুৱা ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা কয়াকুছি আমচুৰ তৰফৰ পৰা ভৱিষ্যতেও বহল ভিত্তিত পাতিব, অসম ভিত্তিত পাতিব আৰু ভালকৈ ছাত্ৰ ছাত্ৰী ইয়াত অংশগ্ৰহণ কৰিব বুলি মই আশাবাদী। লগতে এই পৰীক্ষা পতাৰ কাৰণে পুনৰবাৰ কয়াকুছি আমচুক তথা জিলা আমচুক মই ধন্যবাদ জনাইছোঁ। কয়াকুছি আঞ্চলিক সমিতি আমচুৰ উদ্যোগত যোৱা 6 তাৰিখত আমাৰ প্ৰতিযোগিতামূলক পৰীক্ষা প্ৰস্তুতি 2020 আয়োজন কৰিছিলোঁ আৰু সেই প্ৰস্তুতি 2020 পৰীক্ষাৰ আমি ফলাফল আজিৰ এইখন তাৰিখত ঘোষণা কৰিম বুলি তেতিয়াই প্ৰতিশ্ৰুতি দিছিলোঁ আৰু সেই কথামতেই আজিৰ তাৰিখত আমি সেইখন 10ম আৰু 9ম শ্ৰেণীৰ ফলাফলসমূহ আমি ঘোষণা কৰিছোঁ আৰু তাৰ লগতে আমি প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্তসকলকো বঁটা প্ৰদান কৰিছোঁ। প্ৰথম স্থানত পোৱা সকলক আমি 1200 টকা, এখন মানপত্ৰ, এটা জাপি, এটা গামোচা আৰু এটা কিতাপৰ টোপোলা প্ৰদান কৰিছোঁ আৰু দ্বিতীয় স্থানপ্ৰাপ্তসকলক
আমি এটা জাপি, এটা মানপত্ৰ, এটা কিতাপৰ টোপোলা, এটা গামোচা আৰু 700 টকা প্ৰদান কৰিছোঁ। আৰু তৃতীয় স্থান প্ৰাপ্তসকলক আমি এখন মানপত্ৰ, এটা জাপি, এটা কিতাপৰ টোপোলা আৰু 500 টকা প্ৰদান কৰিছোঁ। আৰু পৰৱৰ্তী সময়ত আমি এনেকুৱা ধৰণৰ শিক্ষামূলক কাম কৰিম আৰু তাৰ কৰিম বুলি আমি আশাবাদী। কয়াকুছি আঞ্চলিক আমচুৰ উদ্যোগত যোৱা 6 ডিচেম্বৰ তাৰিখত এখন প্ৰতিভা সন্ধানী পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল আৰু সেই প্ৰতিভা সন্ধানী পৰীক্ষাৰ আজি বঁটা বিতৰণ কৰা হয় আৰু লগতে আমাৰ বিশিষ্ট সাংবাদিকসকলক সম্বৰ্ধনা জনোৱা হয়। আৰু এনেকুৱা উদ্গনিমূলক কাম আমি পৰৱৰ্তী সময়ত কৰি যাম, এয়াই আমাৰ প্ৰতিশ্ৰুতি।